वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज तुम्हालोकर कारणे লৈ আহিছো क्लास 10 साइंसर नलबारी जिलार हाफ इयरली एग्जामर जितो क्वेश्चन पेपर আছে সেই क्वेश्चन पेपरখন এই क्वेश्चन पेपरत যে 45 টা MCQ আছে 45 টা MCQ 100% কনসেপশনৰ হৈতে আলোচনা কৰিম यार आगते बहुत केटा जिलार MCQ आलोचना करा होइसे যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ PDF ফাইল লাগে PDF ফাইল পাই যাবা তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা মই পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে কন্টাক্ট কৰিবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে চোৱা 1 নম্বৰ প্ৰশ্নটোত কি কৈছে 1 নম্বৰ প্ৰশ্নটোত কৈছে Which of the following events in the mouth cavity will be affected if salivary amylase is lacking in the saliva? तार माने लालुटित थका लालुटी amylase उच्छेचक निहरण নহলে মুখ গহ্বৰত কি বিক্ৰিয়া নঘটিব তো এতে সোয়া তুমি জানিব লাগিব যে লালুটি amylaseৰ কাম কি লালুটি amylaseৰ কাম হৈছে আমাৰ খাদ্যত থকা শ্বেতসাৰ অংশক ভাঙি সৰল চেনিলৈ ৰূপান্তৰিত কৰা तो যদি লালুটি অ্যামাইলেজ না থাকে তেতিয়াহলে লালুটি যেটো কাম কৰে সেই কামটো সম্পাদিত নহব অৰ্থাৎ তোমাৰ এটো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব এতে নম্বৰতে হেতু গৈছে ব্রেকিং ডাউন অফ স্টার্চ ইনটু সিম্পল সুগার তো এই কামটো নহব মানে শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন নহব অৰ্থাৎ তোমাৰ এ নম্বৰটো কি হয় কারেক্ট হয় দুই নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে Which of the following reaction is used to black and white photography? So, যেটো কলা বগা ফটোগ্রাফি আছে হেতুত কোন প্ৰকাৰৰ বিক্ৰিয়া ব্যৱহাৰ কৰা হয় হেতু হৈছে তোমাৰ সিলভাৰ ব্ৰোমাইডত বিযোজন বিক্ৰিয়া ব্যৱহাৰ কৰা হয় হেতু সিলভাৰ আৰু লগতে ব্ৰোমিন হেতু গেছলৈ বিযোজিত হৈ যায় হয়নে তো এটো হৈছে তাপীয় বিযোজন বিক্ৰিয়া আৰু এই বিক্ৰিয়াটো ব্যৱহাৰ কৰা হয় মনত ৰাখিবা সিলভাৰ ব্ৰোমাইডক সূৰ্যৰ পোহৰত ৰাখিলে তোমাৰ সিলভাৰ আৰু ব্ৰোমিনলৈ বিযোজিত হৈ যায় তো এটো কি বিক্ৰিয়া হল এটাৰ পৰা ভাঙি তোমাৰ দুটা হৈছে তাৰ মানে এটো এটা বিযোজন বিক্ৰিয়া হয় তাৰ মানে তোমাৰ এটো বি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব ডিকম্পোজিশন ৰিঅ্যাকশন 3 নম্বৰ কোৱেশ্চনটো সক কি কৈছে এ ফুল লেংথ ইমেজ of a distant tall building can definitely be seen by using মানে তোমাৰ বহুত দূৰত থকা ডাঙৰ বিল্ডিং বা ওখ বিল্ডিং এটা সোৱাৰ বাবে আমি কেনেকুৱা ধৰণৰ দাপোন ব্যৱহাৰ কৰিম তো এটোৰ কাৰণে আমি ব্যৱহাৰ কৰিম তোমাৰ উত্তল দাপোন আমি ব্যৱহাৰ কৰিম কাৰণ তোমাৰ উত্তল দাপোনে কি কৰে সৰুকে হলেও তোমাৰ ডাঙৰ প্ৰতিবিম্ব গঠন কৰে যেহেতু তোমাৰ গোটেইখিনি চাব লাগে গতিকে আমাৰ উত্তল দাপনৰ যেহেতু দৃষ্টি ক্ষেত্ৰ বেছি হয় সেই কাৰণে আমি কি কৰিম উত্তল দাপন ব্যৱহাৰ কৰিম মানে কনভেক্স মিৰৰ আমি ইউজ কৰিম আমাৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following salt does not contain water of crystallization তলৰ কোনটো লৱণত স্ফটিকাবদ্ধ জল নাথাকে এতে চোৱা যেটো তোমাৰ কপাৰ সালফেট আছে মই এইকেটা তোমালোকক লিখি দি আছো বহুত ইম্পৰ্টেন্ট হয় যেটো কপাৰ সালফেট আছে কপাৰ সালফেট এটো কপাৰ সালফেটত তোমাৰ 5টা পানীৰ অণু থাকে জিপসামত থাকে তোমাৰ 2টা পানীৰ অণু যেটো বেকিং সোডা আছে বেকিং সোডা মানে হৈছে সোডিয়াম কাৰ্বনেট Na2CO3 এটোত থাকে তোমাৰ 10টা পানীৰ অণু কিন্তু যেটো আমাৰ কাপোৰ দোৱা সোডা আছে কাপোৰ দোৱা সোডাটো সরি ইয়াতে তোমাৰ বেকিং সোডাটো হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো মিস্টেক হৈছে বেকিং সোডা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটোত কোনো পানীৰ অণু না থাকে আৰু যেটো আমাৰ কাপোৰ দোৱা সোডা এই কাপোৰ দোৱা সোডাত তোমাৰ 10টা পানীৰ অণু থাকে যেটো তোমাৰ সোডিয়াম কাৰ্বনেট বুলি কোৱা হয় এটোত তোমাৰ 10টা পানীৰ অণু থাকে তেতে পানীৰ অণু না থাকে বুলি কৈছে তো এটো হ'ব আমাৰ বেকিং সোডা ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় 5 number question আচ্ছা the transport of food by phloem is called মানে উদ্ভিদৰ দেহত ফ্লোএম কলাৰ দ্বাৰা যেটো খাদ্যৰ পৰিবহন হয় হেতু কি বুলি কোৱা হয় হেতু কোৱা হয় ট্ৰান্সলোকেশন বা স্থানান্তৰ বুলি কোৱা হয় 6 number question ত কি কৈছে সোয়া who have a perfect pair of sex chromosomes মানে কাৰ ক্ষেত্ৰত তোমাৰ লিংগ নিৰ্ণয় ক্ৰমোজোম জোৰ পাতি থাকে
এতিয়া চোৱা তোমাৰ লিংগৰ নিৰ্ণায়ক যেটো ক্ৰমোজম আছে হেতু লৰাৰ কাৰণে হৈছে XY আৰু ছোৱালীৰ কাৰণে হৈছে XX এতিয়া চোৱা এই দুয়োটা X আছে মানে জোড়াবাতি আছে কিন্তু এটো XY টো জোড়াবাতি নাই এটো X টো হৈছে ডাঙৰ আৰু Y টো হৈছে ছুটি Y টো কি হল ছুটি হল তাৰ মানে XY টো জোড়াবাতি নাথাকে অৰ্থাৎ পুৰুষৰ ক্ষেত্ৰত জোড়াবাতি নাথাকে তোমাৰ এটো বি নম্বৰ অপচনটো কি হয় কারেক্ট হয় এর পিছত 7 নম্বৰ কোশ্চনটো কি হৈছে সোয়া fuel used in thermal power plant মানে তাপ ভিত্তিক শক্তি প্রকল্পত ইন্ধন হিসাবে কি ব্যবহার করা হয় এটো জীবাশ্মজাত ইন্ধন ব্যবহার করা হয় আর যেটো তোমার ইউরেনিয়াম আছে এটো তোমার নিউক্লিয়ার শক্তি উৎপাদনের কারণে ব্যবহার করা হয় এটো মনে রাখিবা তো এই আমার এই অপশনটোর কারেক্ট অপশন হবে ডি নম্বর জীবাশ্মজাত ইন্ধন 8 নম্বৰ কোশ্চনটো সোয়া কি কইছে The nature of the image formed on the retina of human eye. মানুহৰ যেটো চকু আছে সেই মানুহৰ চকু যেটো প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব এতে চোৱা আমাৰ চকুত আছে তোমাৰ উত্তল লেন্স আৰু উত্তল লেন্সে সদায় কি কৰে তোমাৰ হত আৰু লুটা প্ৰতিবিম্ব গঠন কৰে তাৰ মানে আমাৰ এটো কি হ'ব সি নম্বৰ অপশনটো কারেক্ট হ'ব এটো হত আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে মানুহৰ চকুৱে হত আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে বহুত এটা ইম্পৰ্টেন্ট কোশ্চন হয় এটো 9 নম্বৰ কোশ্চন সোয়া কি কৈছে অক্সিজেন লিবারেটেড ডিউরিং ফটোসিনথেসিস কামস ফ্রম হালক সংশ্লেষণ যেটো প্রক্রিয়া আছে সেই প্রক্রিয়াত যেটো তোমাৰ অক্সিজেন উৎপন্ন হয় সেই অক্সিজেনটো কোৰ পৰা আহে তোমালোকে সকলে ভাবিছা যে গ্লুকোজৰ পৰা আহে কাৰণ গ্লুকোজৰ অণুবোৰ ভাঙি খাদ্য উৎপন্ন হয় কিন্তু নহয় এটা আহে কোৰ পৰা পানীৰ পৰা এটা মান এ নম্বৰটো কি হ'ব কারেক্ট आंसर হ'ব 10 নম্বৰ কোশ্চন সোয়া কি কৈছে 10 নম্বৰ কোশ্চনত কৈছে তোমার ম্যাগনিফিকেশন প্রডিউসড বাই এ রিয়ার ভিউ মিরর ফিটেড ইন ভেহিকলস এতে সোয়া তোমার গাড়ির পিছফালে চাবলৈ যেটো দাপন ব্যবহার করা হয় সেই দাপনৰ বিবৰ্ধনৰ কথা সুধিছে এতে তোমার গাড়ির পিছফালে চাবলৈ কি দাপন ব্যবহার করা হয় সদায় উত্তল দাপন ব্যবহার করা হয় অর্থাৎ কনভেক্স মিরর ইউজ করা হয় এই কনভেক্স মানে উত্তল দাপনৰ যেটো তোমার বিবর্ধন আছে উত্তল দাপনৰ বিবর্ধন সদায় কি হয় 1 কৈ সৰু হয় কারণ তোমার প্রতিবিম্ব সৰুকে গঠন করে তো এটো কি হ'ব লেস দেন 1 হ'ব এটো বি নম্বৰ অপশনটো কি হয় কারেক্ট হয় যেহেতু তোমার উত্তল দাপনে সৰু কি করে আর প্রতিবিম্ব গঠন করে এই কারণে তোমার এটো কি হ'ব বি নম্বৰ অপশনটো কারেক্ট হ'ব ইয়াৰ পিছত 11 নম্বৰ কোশ্চনটো সোয়া এটো বহুত এটা ইন্টারেস্টিং কোশ্চন হয় এতে কি কৈছে Which of the given elements A, B, C, D, E of modern periodic table with atomic number 2, 4, 7, 10 and 20 respectively belongs to the same period? এতে তুমি সোয়া আমার এতে কি এটা পাঁচটা তোমার মৌল দিয়া আছে মই এতে লিখি দিছো A, B, C, D আৰু E সো A এর পারমাণবিক সংখ্যা দিয়া আছে 2 B এর পারমাণবিক সংখ্যা দিয়া আছে 4 C এর পারমাণবিক সংখ্যা হইছে 7 D এর পারমাণবিক সংখ্যা 10 আৰু তোমাৰ E এর পারমাণবিক সংখ্যা দিছে 20 ইতে কৈছে যে কোনটো পৰ্যায়ত থাকিব তো পৰ্যায়ত হেবোৰ মৌলহে থাকে যিবোৰৰ কক্ষৰ সংখ্যা একে থাকে ইতে কক্ষৰ সংখ্যা তুমি কেনেকৈ ওলাবা আমি যোজ্যতা লিখিলে কক্ষৰ সংখ্যা পাই যাও যেতে সোয়া এটোৰ যোজ্যতা মানে এ মৌলটোৰ যোজ্যতা হ'ব 2 মানে কক্ষ হ'ব এটা বি নম্বরত আহিব 2 2 কারণ তোমার কে কক্ষত দুটা ইলেকট্রন থাকে আর এল কক্ষত সর্বোচ্চ 4টা থাকিব পারে কিন্তু আছেই 4টা প্রথমতে দুটা দিলো পিছত তোমার দুটা বাকি রল সেই দুটা সেকেন্ড ফুলত আহিল এর পিছত এটো হ'ব 2 5 আর তোমার ডি নম্বর হ'ব 2 8 আর তোমার ই নম্বরের ইলেকট্রনের বিন্যাস লিখলে হ'ব 2 8 8 2 এতে সোয়া তোমার ইয়াতে আছে কক্ষ দুটা ইয়াতেও কক্ষ দুটা আর ইয়াতেও আছে কক্ষ দুটা তো তোমার কোনটো কোনটো থাকিব বি সি আর ডি এই তিনিওটা মৌল তোমার এটা পর্যায়তে থাকিব কারণ ইহতৰ কক্ষৰ সংখ্যা একে আছে তো যিবোৰ মৌলৰ কক্ষৰ সংখ্যা একে থাকে সেইবোৰ তোমাৰ কি কৰে এটা পর্যায়তে থাকে আর যিবোৰৰ যোজ্যতা একে থাকে সেইবোৰ এটা বৰ্গত থাকে এর শুদ্ধ উত্তর কোনটো হ'ব এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব বুঝি পালা
12 number question চোৱা the characteristics processes observed in anaerobic respiration are যেটো তোমাৰ অবাধ শ্বসন আছে মানে অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসনৰ বৈশিষ্ট্য এটা অক্সিজেনৰ অনুপস্থিতিত কোনটো শ্বসন হয় হেতু হয় তোমাৰ অবাধ শ্বসন হয় তো অবাধ শ্বসনটো তোমাৰ কি সৃষ্টি হয় অবাধ শ্বসনত তোমাৰ কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় লগতে তোমাৰ ল্যাকটিক এসিডও কি হয় উৎপন্ন হয় লগতে তোমাৰ শক্তিও কি হয় উৎপন্ন হয় কেৱল অক্সিজেনৰ কি উপস্থিতি নাথাকে তাতে মানে অক্সিজেনৰ অনুপস্থিতিৰ কথা কৈছে অর্থাৎ তোমার 2 3 আর 4 গোটেকেটা কারেক্ট হয় তিনটা কারেক্ট কত আছে তো 2 3 and 4 তো এ নম্বর অপশনত আছে তো এ নম্বর অপশনটো কি হয় কারেক্ট হয় এর পিছত 13 নাম্বার কোশ্চেনটো কি কইছে 13 নাম্বার কোশ্চেনটো বহুত মজাদার কোশ্চেন হয় কি কইছে which of the following statements about the modern periodic table are correct incorrect এটো ইনকারেক্ট বলি দিছে মানে অশুদ্ধ এটো এনেকুৱা ধৰণৰ কোশ্চেন আহিলে অলপমান চাই চিন্তি আনসাৰ দিবা এতে কি কৈছে সোয়া it has 18 horizontal rows known as periods এতে সোয়া এতে রো বুলি কৈছে তোমাৰ যেটো আধুনিক পৰ্যায়বৃত্ত তালিকা আছে হেতুৰ তো 18টা হাৰি নাই তো এটো তোমাৰ কি হৈছে ভুল আছে মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় এতে বিদ্যুৎ ঋণাত্মকতাৰ কথা কৈছে তো বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাৰ ওপৰৰ পৰা তলফালে আহিলে এটো কি হয় বাঢ়ি যায় এটো তোমাৰ কারেক্ট হয় কাৰণ তোমাৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ি যায় ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়িলে বিদ্যুৎ ঋণাত্মকতাও তোমাৰ কি হয় বাঢ়ি যায় এর পিছত 3 number question কি কৈছে সোয়া it has 7 horizontal row known as period এটো হসা হয় আধুনিক পৰ্যায়বৃত্ত তালিকাত তোমাৰ কি আছে 7টা অনুভূমিক হাৰি আছে যিবোৰক পৰ্যায় বুলি কোৱা হয় 4 number question 4 number option কি কৈছে সোয়া the effective nuclear charge acting on the valence shell electron increases across a period মানে যোজক ইলেক্ট্রনের উপর কার্যকরী নিউক্লিয়ার আধানটোৰ মান এটো বাওফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে বাঢ়ি যায় এটো তোমাৰ কি হল কারেক্ট হল তো ইয়াতে আমি ইনকারেক্ট কোনটো পালো এতে অপশন তোমাৰ এটা ইনকারেক্ট পালো এ নাম্বার কিন্তু আৰু এটা অপশন আছে এটো তোমাৰ ই হৈছে এটো যেটো 2 নম্বৰ যেটো অপশন আছে সেই অপশনটো তোমাৰ ইনকারেক্ট হ'ব সৰি এটো কারেক্ট নহয় কাৰণ কি ইয়াতে যেটো 2 নম্বৰ যেটো আছে হেতু তোমাৰ কি হয় এটো বৰ্গ এটাৰ যেতিয়া আমি ওপৰৰ পৰা তলফালে আহিম তেতিয়া তোমাৰ কি হ'ব ঋণাত্মকতা কমিব ঋণাত্মকতা কি কৰে কমে তাৰ মানে তোমাৰ বৰ্গ এটাৰ তলৰ পৰা ওপৰৰ ফালে যদি ঋণাত্মকতা বাঢ়ে তেতিয়া ওপৰৰ পৰা তলফালে আহিলে কমিব এটো তোমাৰ 1 আৰু 2 এই দুটা ভুল হয় আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কাৰণে গতিকে 1 আৰু 2 টো শুদ্ধ হয় তো তোমাৰ এতে এ নাম্বার অপশনটো কি হ'ব কারেক্ট হ'ব 14 নাম্বার কোশ্চেনটো কি কৈছে which part of the brain control blood pressure এতে কৈছে যে আমাৰ মস্তিষ্কৰ কোনটো অংশ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ব্লাড প্ৰেছাৰ কোনে নিয়ন্ত্ৰণ কৰে এটো হৈছে তোমাৰ মেডুলা কি কৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে তো ইয়াৰে 3 নম্বৰটো হল তো ইয়াৰে তোমাৰ only 3 তো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব বৰ্তমান ছাত্ৰ ছাত্ৰী সকল ব্লাড প্ৰেছাৰৰ লগত আৰু এটা কথা মনত ৰাখিবা যেটো আমাৰ সিস্টোলিক ব্লাড প্ৰেছাৰ হৈছে 120 আৰু তোমাৰ ডায়াস্টোলিক ব্লাড প্ৰেছাৰ হৈছে 80 আৰু এটোৰ ইউনিট হৈছে মিলিমিটাৰ পাৰা এটো mmHg বুলি লিখে মিলিমিটাৰ পাৰা বা মাৰ্কিউৰি এৰ পিছত তোমাৰ 15 নম্বৰ কোশ্চন কি কৈছে which of the following events occur due to scattering of light তলৰ কোনবোৰ পৰিঘটনা পোহৰৰ বিক্ষেপণৰ কাৰণে সংঘটিত হয় তো পোহৰৰ বিক্ষেপণৰ কাৰণে কি হয় এটো তোমাৰ ব্লু কালার অফ ডিপ ওশিয়ান গভীর সমুদ্ৰৰ নীলা ৰং এটোৰ কাৰণেও হয় red color of the sun at the time of sunrise সূৰ্যোদয়ৰ সময়ত বেলিৰ ৰং আভা মানে ৰঙা তাৰ পিছত অগ্ৰিম সূৰ্যোদয় এডভান্স সানৰাইজ এটোও হয় আৰু তোমাৰ red danger signal বিপদৰ যেটো সংকেত এটো ৰঙা এটো হসা
তার মানে তোমার 1 2 3 4 এই চারটা কারেক্ট হয় তার মানে তোমার এ নাম্বার অপশনটো কি হ'ব কারেক্ট হ'ব 16 নাম্বার কোশ্চেন স্যার কি কইছে which of the following are exothermic processes কোনটো তোমাৰ তাপবৰ্জী বিক্ৰিয়া মানে হেবোৰ কোৱা হয় যিবোৰ বিক্ৰিয়াত তোমাৰ কি হয় তাপৰ উৎপন্ন হয় হেবোৰক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় এটা পুৰা চূনৰ সৈতে পানীৰ বিক্ৰিয়া তো যেতিয়া ক্যালসিয়াম অক্সাইডে ওয়াটাৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া তোমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্মেশন হয় লগতে তোমাৰ হিট এনাৰ্জি প্ৰডিউস হয় তো এটো তাপবৰ্জী বিক্ৰিয়া হয় এসিড এটা লঘুকৰণ কৰা যেটো প্ৰক্ৰিয়া হেতু তোমাৰ কি হয় তাপবৰ্জী বিক্ৰিয়া হয় আৰু পানীৰ বাষ্পীভৱনত কি কৰে পৰিবেশৰ পৰা হিট গ্ৰহণ কৰে আৰু কোৰবোৰৰ ঊৰ্ধ্বপাতন এটো তো তোমাৰ পৰিবেশৰ পৰা তাপ শোষণ কৰে তো তোমাৰ 3 আৰু 4 টো হৈছে তাপগ্ৰাহী আৰু 1 আৰু 2 টো হৈছে তাপবৰ্জী তো ইয়াৰ কোনটো অপশন কারেক্ট হ'ব যেটো তাপবৰ্জী বুলি কৈছে তো এটো তোমাৰ বি নম্বৰ অপশনটো কারেক্ট হ'ব 17 নম্বৰ কোশ্চনত কি কৈছে সোয়া গুড সোর্সেস অফ এনার্জি আর মানে শক্তির ভাল উৎস কোনবোৰ যিবোৰ তোমাৰ সহজে পোৱা যায় মানে which are easily available যেটো সহজে উপলব্ধ হয় এটো কারেক্ট হয় which is not easy to store and transport যেটো সঞ্চয় আৰু পৰিবহন সহজলভ্য নহয় এটো তোমাৰ ভাল শক্তিৰ উৎসৰ তোমাৰ বৈশিষ্ট্য নহয় আৰু যেটো প্ৰত্যেক আয়তনৰ ভৰত বিনিময়ত সৰ পৰিমাণৰ কাৰ্য কৰে এটো তোমাৰ এটা কি হয় গুণ হয় which would do a large amount of work per unit mass or per unit volume তো তোমাৰ 1 নাম্বার আৰু 3 নাম্বাৰটো আমি কি পালো কারেক্ট পালো এতে তলত চ আৰু এটা আছে নেকি আৰু এটো আছে সোয়া which does not cause environmental pollution যেটো তোমাৰ পৰিবেশ প্ৰদূষণ নকৰে কাৰণ নহয় তো তোমাৰ কি পালো এফালে 2 3 আৰু 4 গোটেইটা কারেক্ট হয় ইয়াতে সরি 2 নহয় এটো কি মান আছিল এটো 1 আছিল 1 3 আৰু 4 এই তিনটা কারেক্ট 1 3 4 তো কোনটো অপশনত আছে তো এ নম্বৰ অপশনত আছে তো এ নম্বৰ অপশনটো কারেক্ট হয় 18 নম্বৰ কোশ্চন সা কি কৈছে the chemical reaction shows the reactant for the formation of baking soda এতে যে তোমার বেকিং সোডা আছে বেকিং সোডা কি উৎপন্ন হয় বেকিং সোডা তোমার কি হয় সোডিয়াম হাইড্রোজেন কার্বনেট হয় তো সোডিয়াম ক্লোরাইড ওয়াটার কার্বন ডাইঅক্সাইড আর অ্যামোনিয়ার মাজত বিক্রিয়া ঘটিলে এতে x আর y টু ওলাবলৈ দিছে তো এতে x হ'ব অ্যামোনিয়াম ক্লোরাইড আর যেটো y আছে এই y টু হ'ব তোমার সোডিয়াম হাইড্রোজেন কার্বনেট তো এর কোনটো অপশনত আছে এটো স্যার ডি নম্বৰ অপশনত আছে তো ডি নম্বৰ অপশনটো কারেক্ট হ'ব 19 নম্বৰ কোশ্চনত স্যার 19 নম্বৰ কোশ্চনত কি কৈছে অখত প্ৰতিবিম্বৰ ধৰ্ম মানে ক্যারেক্টারিস্টিক্স অফ ভার্চুয়াল ইমেজেস যেবোৰ ভার্চুয়াল ইমেজ আছে এবোৰ আমি পৰ্দাত পেলাব নোৱাৰো তো ক্যান নট বি প্রজেক্টেড অন স্ক্রিন তো এটো তোমার কি হয় কারেক্ট হয় আর ফর্মড বাই দ্য বোথ কনকেভ এন্ড কনভেক্স লেন্সেস এটো কারেক্ট হয় যেটো তোমার অখত প্ৰতিবিম্ব হেতু তোমার উত্তল আৰু অবতল উভয়ৰ দ্বাৰা গঠন হ'ব পাৰে তো এটো তোমার কারেক্ট হয় তার পিছত আছে তোমার অলওয়েজ ইরেক্ট সদায় কি হয় তোমার সদায় থিয় হয় ইরেক্ট বুলি কৈছে সদায় থিয় হয় বুলি কৈছে তো এটো কারেক্ট হয় আৰু সদায় উলুটা হয় এটো সা কেতিয়াবা উলুটাও হ'ব পাৰে কেতিয়াবা তোমাৰ থিয়ও হ'ব পাৰে তো এটো 4 নম্বৰটো নহয় তার মানে তোমার 1 2 আৰু 3 এই তিনিটা কারেক্ট হয় তার মানে তোমার এটো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব বুজি পালানে এতে কিন্তু অখত প্ৰতিবিম্ববোৰ তোমার কেতিয়াবা কি হ'ব পাৰে উলটাও হ'ব পাৰে কেতিয়াবা থিয় হ'ব পাৰে থিয় আৰু অখত প্ৰতিবিম্বও আছে গতিকে তোমাৰ 4 নম্বৰ অপশনটো নহয় বাকি 1 2 3 এই তিনিটা তোমাৰ কারেক্ট হয় 20 number question to sir 20 number question কি কৈছে two pea plants one with round green seeds RRYY and another with wrinkled yellow মানে smaller or Y seeds produces F1 progeny that have round yellow seeds when F1 plants are pollinated the F2 progeny will have the new combination of characters which are
মানে তোমাৰ ঘূৰণীয়া আৰু হালধীয়া তো ঘূৰণীয়া আৰু সেউজীয়া লগত আন এটা আছে তোমাৰ সুতুৰ আৰু হালধীয়া বীজৰ যদি সংকৰণ ঘটোৱা হয় তেতিয়াহ'লে F1 জোনত উৎপন্ন হয় কেৱল ঘূৰণীয়া আৰু কি হালধীয়া। এতিয়া যদি এই ঘূৰণীয়া আৰু হালধীয়া মাজত মানে F1 ৰ মাজত যদি স্বপৰাগণ ঘটোৱা হয় তেতিয়াহ'লে F2 জোনত আমি কি কি চাৰিত্ৰিক বৈশিষ্ট্য পাম। এতিয়া চোৱা এই প্ৰশ্নটোৰ কাৰণে যিকেইটা চাৰিত্ৰিক বৈশিষ্ট্য তোমাৰ দিয়া আছে গোটেইকেইটা কাৰেক্ট হয়। তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে চাবা পেৰাগ্ৰাফৰ লেফ্ট সাইডত দিয়া আছে। তো আমি গোটেইকেইটা চৰিত্ৰই পাওঁ কিন্তু যিটোৰ সংখ্যা বেছি থাকে সেইটোক আমি প্ৰভাৱী চৰিত্ৰ বুলি কওঁ। তো যেহেতু প্ৰভাৱী চৰিত্ৰৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াৰে তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মানে 1 নম্বৰ আৰু 4 নম্বৰটো বেছিকৈ পোৱা যায় সেইকাৰণে এইটো প্ৰভাৱী চৰিত্ৰ। তো বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব। আৰু যদি তোমাৰ 4টা অপশ্যন থাকিলে হয় তেতিয়াহ'লে তোমাৰ 4টা অপশ্যনে কাৰেক্ট হ'লে হয়। বুজি পালানে? 21 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে Which of the following lines would you prefer to use while reading small letters found in a dictionary? এটা অভিধানত থকা সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবা। যেহেতু তোমাৰ সৰু আখৰৰ কথা কৈছে গতিকে আমি উত্তল লেন্স ব্যৱহাৰ কৰিম কাৰণ উত্তল লেন্সে বস্তুবোৰ ডাঙৰকৈ দেখুৱাব পাৰে। তো যিকেইটা অবতল আছে এইটো অবতল আছে এইটো অবতল আছে তো এই দুটাটো নহয় মানে তোমাৰ A নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ এই দুটা কেতিয়াও হ'ব নোৱাৰে। তো এই দুটা আগতে কাটি লোৱা। এতিয়া বাকি ৰল তোমাৰ 1 নম্বৰ আৰু 3 নম্বৰ। তো চোৱা আমি 5 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্সও ব্যৱহাৰ কৰিব পাৰো আৰু 3 নম্বৰ যেটো অপচন আছে 2 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ আমি উত্তল লেন্স ইউজ কৰিব পাৰো। কিন্তু এটা কথা মনত ৰাখা P = 1/f হয়। যদি ফোকাস দৈৰ্ঘ্য বেছি হয় তেতিয়াহ'লে ক্ষমতা কমে আৰু ফোকাস দৈৰ্ঘ্য কম হ'লে ক্ষমতা বাঢ়ে। তেতো ফোকাস দৈৰ্ঘ্য কম কাৰ আছে এটা আছে 5 এটা আছে 2। তো এইটো ক্ষমতা তোমাৰ কম আছে গতিকে তোমাৰ এইটো 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰ মানে এইটো ডি নম্বৰ অপশ্যন কাৰেক্ট অনলি 3। বুজি পালানে? কনফিউজন নহবা এইবোৰ ভালদৰে শুনিবা। 22 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা In an ideal neuron, the conversion of electrical signal to a chemical signal across মানে এটা আদৰ্শ স্নায়ুকোষত বৈদ্যুতিক সংকেত ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ হোৱা ঘটনাটো কাৰ লগত জড়িত হয়। এটো হয় তোমাৰ এটো একজনৰ প্ৰান্তীয় স্থানত। এটো তোমাৰ 22 নম্বৰৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 23 নম্বৰ কুৱেশ্যনটো চোৱা 23 নম্বৰ কুৱেশ্যনত কি কৈছে The correct order of formula of oxides from group 1 to 8 of Mendeleev periodic table মানে মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ 1 ৰ পৰা 8 লৈ মৌলবোৰে গঠন কৰা অক্সাইডৰ সংকেতবোৰৰ সঠিক সংকেত হ'ল। তো ইয়াতে তুমি এটো কেনেকৈ মনত ৰাখিবা এটো এনেকৈ মনত ৰাখা যেটো 8টা আছে তো এটো 21 21 21 আৰু 21 তাৰমানে যেটো r ৰ ভ্যালু হেতু ফাৰ্স্টত 2 আহে তাৰ পিছত 1 তাৰ পিছত আকৌ 2 আহে তাৰ পিছত তোমাৰ এতে যেটো ই আছে সেইকেইটা তোমাৰ বেলেগ বেলেগ হৈ যায় মানে r2 অক্সিজেন তাৰ পিছত r2 অক্সিজেন আহিব তো ইয়াতে তুমি যদি এই ফৰ্মুলাটো যদি তুমি চোৱা তেতিয়াহলে তোমাৰ ডি নম্বৰ অপশ্যনটো চোৱা এতে তোমাৰ r2 অক্সিজেন আছে তো r আহিছে তাৰ পিছত আহিছে তোমাৰ এটো r2 r আহিছে r2 r আহিছে r2 r আহিছে। বুজি পাইছানে? তো ইয়াৰ ডি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব। এটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এটো ডি নম্বৰ তোমালোকে এটো চাই লবা বুকতো দিয়া আছে ধুনিয়াকে। 24 নম্বৰ কোৱেশ্চন চ which of the following sequence shows the transport of oxygen through the heart correctly মানুহৰ যেটো হৃদযন্ত্ৰ আছে হৃদযন্ত্ৰত তোমাৰ যেটো ৰক্তৰ মানে অক্সিজেনৰ যেটো শুদ্ধ প্ৰবাহ হেতু কেনেদৰে হয় হেতু আমাৰ সুধিছে। তো 24 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ এ নম্বৰ প্ৰথমতে হাফত যাব তাৰ পিছত বাউলিন্দ বাউনিলে আৰু দেহৰ অংগ এটো তোমাৰ কাৰেক্ট হয়। 25 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় which is the correct sequence of the component of reflexive arc মানে যেটো আমাৰ প্ৰতিধ্বনি আছে প্ৰতিধ্বনিৰ শুদ্ধ ক্ৰমটো কি প্ৰতিধ্বনি তোমাৰ কেনেকৈ কাৰ্য কৰে। তো ইয়াৰে এ নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব। এটো হ'ব ৰিসিপ্টৰ স্পাইনেল কৰ্ড সেন্সৰি নিউৰন মোটৰ নিউৰন আৰু ইফেক্টৰ
মানে গ্ৰাহক অংগ, স্নায়ুৰজ্জু, সংজ্ঞাবাহী নিউৰন, আজ্ঞাবাহী নিউৰন আৰু কাৰ্যকৰী পেশী। এইটো তুমি এনেকৈ মনত ৰাখিব পাৰা RS² আৰু ইফালে আছে তোমাৰ M²। বুজি পালানে? এটা এনেদৰে মনত ৰাখিব পাৰা। M² মানে যেটো তোমাৰ ইফেক্টৰ আছে না, এই ইফেক্টৰক তুমি কি কৰিব পাৰা মাসুল বুলি লিখিব পাৰা, মাসুল। কাৰণ এতে কাৰ্যকৰী পেশী যেটো থাকে হেতুহে কাৰ্য সম্পাদন কৰে, তো ইফেক্টৰৰ ঠাইত মাসুলো থাকিব পাৰে। কিছুমান জিলাত আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ক্লাছ 10ৰ কাৰণে গোটেইকেইটা চেপ্টাৰৰ মই চেপ্টাৰ ওয়াইজ MCQ বনাইছো আৰু সেই MCQৰ পৰা ইয়াতে যিবোৰ কোৱেশ্চন আহিছে 100% কোৱেশ্চন আহিছে। মই যেটো তোমালোকৰ নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰৰ যেটো MCQ দিছো তাতে কিন্তু এই কোৱেশ্চনটো আছে। তো তোমালোকে যদি সেই ভিডিওবোৰ চোৱা নাই তেতিয়াহলে তোমালোকে চাই লবা, প্লেলিষ্ট বনোৱা আছে। তো 25 নম্বৰটোৰ A নম্বৰ অপশনটো কাৰেক্ট হয়। 26 নম্বৰ কোৱেশ্চন চোৱা। 26 নম্বৰ কোৱেশ্চনত কি কৈছে, ৰাইট দ্য কাৰেক্ট সিকোয়েন্স অফ ফেনোমেনন অফ লাইট ইন দ্য ফৰ্ম অফ ৰেইনবো। যেটো তোমাৰ ৰামধেনু আছে, ৰামধেনুৰ লগত জড়িত যিকিটা পৰিঘটনা আছে সেই পৰিঘটনাৰ শুদ্ধ ক্ৰমটো আমাৰ লাগে। তো ইয়াৰে চোৱা ডি নম্বৰ যেটো অপশন আছে হেতু কাৰেক্ট হ'ব। ৰিফ্লেকশন, ডিসপারশন, টোটালি ইন্টারনাল রিফ্লেকশন আৰু রিফ্লেকশন মানে প্ৰতিহৰণ, বিচ্ছুৰণ, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আৰু প্ৰতিহৰণ। এটো কারেক্ট आंसर হয়। 27 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে, the correct sequence related with human respiratory system মানুহৰ যেটো শ্বাস প্ৰশ্বাস আছে হেতুৰ শুদ্ধ ক্ৰমটো কি হ'ব? এটোৰ শুদ্ধ ক্ৰম হ'ব তোমাৰ A নম্বৰটো ফেৰিংস, লেৰিংস, এটো TB। এটো তুমি এনেকৈ মনত ৰাখিব পাৰা PLTB। এটো PLTB, ফেৰিংস, লেৰিংস, ট্ৰেকিয়া আৰু ব্ৰংকাই। তো এটো তুমি এনেকৈ PLTB হিচাপে তুমি মনত ৰাখা, PLTB। এটো A নম্বৰ অপশনটো কারেক্ট হয়। এর পিছত 28 নম্বৰ কোৱেশ্চন চোৱা। এটো তুমি গোটেইকেইটা ম্যাচিং কৰিব লাগিব। চোৱা বেকিং সোডা, বেকিং সোডাটো কি হয়? সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট মানে 1 2 3 লগত আহিব। ওয়াশিং সোডা, কাপোৰ ধোৱা সোডাটো আহিব তো সোডিয়াম কাৰ্বনেট। ব্লিচিং পাউডার হৈছে ক্যালসিয়াম অক্সিক্লোরাইড আৰু জিপসাম হৈছে ক্যালসিয়াম সালফেট। আৰু এৰে তোমাৰ 1 নম্বৰটো আহিল 3 লগত। এটো 1 নম্বৰ 3 ক'ত ক'ত আছে হেতু চোৱা। তোমার এটুত আছে আৰু এটুত আছে, বাকি বি আৰু সিত নাই। গতিকে তুমি এই দুটা এনে কাটি দিয়া, এই দুটা আমাৰ নালাগে কারণ 1 নম্বৰটো 3 লগত আহিব। তাৰ পিছত 2 নম্বৰ আছে কাপোৰ ধোৱা সোডা। তো কাপোৰ ধোৱা সোডাটো আহিব 1 নম্বৰৰ লগত। তো কাপোৰ ধোৱা সোডা 2 নম্বৰৰ 1 নম্বৰ কোনটোত আছে হেতু চোৱা। 2 নম্বৰৰ 1 নম্বৰ আছে এটু, এ নম্বৰ অপশনত আছে। গতিকে আমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব। তুমি যদি দুটা জানা আর বাকি কিটা না জানা তথাপি হৈ যায়। 3 নম্বৰটো চোৱা। 3 নম্বৰ ব্লিচিং পাউডাৰ আছে। তো ব্লিচিং পাউডাৰক ক্যালসিয়াম অক্সিক্লোরাইড বুলি কোৱা হয়। তো 4 নম্বৰত আহিব, তো 4 নম্বৰত আছে। আৰু তোমাৰ যেটো জিপসাম আছে হেতু 2 নম্বৰৰ লগত আহিব, তো 2 নম্বৰৰ লগত আহিছে। তাৰে কারেক্ট অপশনটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব। 29 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা। যদি আমি এটো অবতল দাপনৰ ক্ষেত্ৰৰ কথা কৈছে, যদি বিয়ন সি মানে সিৰ বাহিৰত থাকিলে যেটো প্ৰতিবিম্ব গঠন হয় হেতু তোমাৰ কি হয় এফ আৰু সিৰ মাজত হয়। যদি সিত ৰাখো তেতিয়া হলে তোমাৰ সিতে হয়। সিত ৰাখিলে ক'ত হ'ব? সিতে গঠন হ'ব। আৰু যদি তুমি সি আৰু এফৰ মাজত ৰাখা তেতিয়া হলে এটো ক'ত যাব? সি আৰু এফৰ মাজত ৰাখিলে এটো তোমাৰ বিয়ন্ড সি হৈ যাব। আৰু যদি পি আৰু এফৰ মাজত ৰাখা তেতিয়া হলে এটো কি আহিব? তোমাৰ দাপনৰ পিছফালে গঠন হ'ব। তো তোমাৰ 4 নম্বৰটো আহিব 3 নম্বৰৰ লগত। 4 নম্বৰৰ লগত 3 নম্বৰ এই দুটা আছে, তো এই দুটা তো নাই। গতিকে তুমি এই দুটা কাটি দিয়া। এটো ডি নম্বৰ আৰু এ নম্বৰটো আমাৰ শুদ্ধ নহয়, কাৰণ তোমাৰ 4 নম্বৰটো আহিব কাৰ লগত? 4 নম্বৰটো আহিব 3 লগত। বুজি পাইছা নে? তার পিছতটো চোৱা 3 নম্বৰটো চোৱা। 3 নম্বৰ যদি আমি লক্ষ্য বস্তুটো যদি সি আৰু এফৰ মাজত ৰাখো তেতিয়াহলে হেতু আহিব 1 নম্বৰৰ লগত। তো হেতু তোমাৰ কোনটোত আছে? যেটো 4 নম্বৰ আছে 4 নম্বৰটো আহিব সরি 3 নম্বৰটো আহিব তোমাৰ 1 নম্বৰৰ লগত। তো 3 নম্বৰ 1 নম্বৰটোত কোনটো আছে? তো সি নম্বৰ অপশনটো আছে। সো এটো সি নম্বৰ অপশনত আছে। গতিকে সি নম্বৰ অপশনটো তোমাৰ কি হ'ব? কারেক্ট হ'ব। এটো সি নম্বৰ অপশন। আৰু 1 নম্বৰটো আহিব 2 লগত। এটো সিৰ বাহিৰত ৰাখিলে তোমাৰ কি হয়? এফ আৰু সিৰ মাজত গঠন হয়। তাৰ পিছত তোমাৰ 2 নম্বৰটো আহিব 4 ৰ লগত। এটো 2 নম্বৰ সিত ৰাখিলে সিতে গঠন হয় এটো। আৰু তোমাৰ 3 নম্বৰ যেটো আছে 3 নম্বৰটো আহিব 1 নম্বৰৰ লগত। এটো বিয়ন্ড সি, সিৰ পৰা কি হ'ব? আতৰত হ'ব। আৰু যদি 4 নম্বৰটোৰ কথা কও তেতিয়াহলে 4 নম্বৰটো দাপনৰ পিছফালে হ'ব। তো এর তোমার সি নম্বর অপশনটো কি হয়? কারেক্ট হয়। 30 নম্বৰ কোৱেশ্চনটো চোৱা। 30 নম্বৰ কোৱেশ্চনত তোমাৰ এসারশন আৰু ৰিজনিং নহয়, এটো স্টেটমেন্ট হয়।
দুটা স্টেটমেন্ট দিয়া আছে এ আৰু বি আৰু হেতু তুমি ক'ব লাগে সো যদি এ হয় তেতিয়া হলে দুটা কারেক্ট হ'ব যদি বি নম্বৰ অপশনটো চুজ কৰা তেতিয়া হলে এ কারেক্ট হ'ব কিন্তু বি টো ইনকারেক্ট হ'ব সি নম্বৰ অপশনটো চুজ কৰিলে স্টেটমেন্ট এ টো কারেক্ট হ'ব কিন্তু স্টেটমেন্ট বি টো ইনকারেক্ট হ'ব আৰু যদি স্টেটমেন্ট ডি টো যদি তুমি সিলেকশন কৰা অপশন তেতিয়া হলে দুটা ভুল হ'ব এতে তুমি চোৱা এটা আমাৰ স্টেটমেন্ট কেইটা কি কি দিয়া আছে ইয়াতে কৈছে তোমাৰ স্টেটমেন্ট 8 কৈছে সোয়া কনভেক্স মিরর ইজ ইউজড ইন সোলার ফার্নেস এটো মিছা কথা কারণ সৌর ভাতিত উত্তল দাপন ব্যবহার করা নহয় এটো গলত হয় ইনকারেক্ট হয় সৌর ভাতিত তোমার অবতল দাপনহে ব্যবহার করা হয় স্টেটমেন্ট বি কি দিছে সোয়া টু জেনারেট হিট বাই এটো কনসেন্ট্রেটিং সানলাইট কনকেভ মিরর ইজ ইউজড তো তোমার সূর্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অবতল দাপন ব্যবহার করা হয় এটো তোমার কারেক্ট হল মানে তোমার স্টেটমেন্ট এ ইনকারেক্ট আর বি টু হল কারেক্ট তেতিয়া হলে তোমার এটা কোনটো অপশন কারেক্ট হবে এটা সি নাম্বার অপশনটো কারেক্ট হবে এটা সি নাম্বার অপশনটো কারেক্ট হয় 31 নাম্বার কোশ্চেন সোয়া 31 নাম্বার কোশ্চেনত কি কৈছে স্টেটমেন্ট 8 কি দিছে সোয়া the reaction in which oxygen is added it is called oxidation এটা তোমার কারেক্ট হয় কোনো বিক্রিয়া যদি পদার্থৰ লগত অক্সিজেন যোগ হয় তাক আমি কি বুলি কও জারণ বুলি কও এটা কারেক্ট হয় আৰু ডেন্সিটি ইজ এন অক্সিডেশন রিঅ্যাকশন এটো কারেক্ট হয় যেটো দুর্গন্ধিতা বা ডেন্সিটি আছে হেতু এটা জারণ প্রক্রিয়া হয় এটো কারেক্ট হয় মানে এ আৰু বি দুটা কারেক্ট হয় এ আৰু বি দুটা যদি কারেক্ট হয় তেতিয়াহলে কোনটো অপশন হ'ব এটো এ নাম্বার অপশনটো কারেক্ট হ'ব 32 নাম্বার কোশ্চেনটো কি কৈছে সোয়া our body works within the pH range of 7 to 8 এটো সোয়া এটা 7 to 8 বলি দিয়া আছে কিন্তু এটো মিছা হয় কারণ আমার শরীরে কার্য করে 7.0 এর পৰা 7.8 এর ভিতৰত কিন্তু ইয়াতে 8 দিয়া আছে তোমার স্টেটমেন্ট 1 2 ইনকারেক্ট হয় স্টেটমেন্ট বি টি সোয়া the atmosphere of Venus is made up of yellowish clouds of sulfuric acid এটো কারেক্ট হয় এটো তোমালোকৰ কিতাবত এনেকৈ সবা সৰু এটা প্যাৰাগ্ৰাফ দিয়া আছে এটো তোমাৰ ইয়েলো কালাৰৰ প্যাৰাগ্ৰাফ বা কিছুমানৰ ৰেডও থাকিব পাৰে তাতে এই কথাখিনি দিয়া আছে এটো তোমাৰ চ্যাপ্টার নাম্বার 2 ৰ পৰা কোশ্চেন আহিছে চ্যাপ্টার 2 ৰ কোশ্চেন হয় এটো তো তোমার স্টেটমেন্ট এ টু তোমার কি হয় ইনকারেক্ট হয় আর তোমার বি টু কি হয় কারেক্ট হয় তেতিয়াহলে 32 নম্বৰৰ এনসারটো কি আহিব এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব আৰু পিছত 33 নম্বৰ সা কি কৈছে arteries carry blood from the heart of various organ except pulmonary artery আর মানে ক্লোমধমনিৰ বাহিৰে আটাইবোৰ ধমনী ৰিজনৰ পৰা তেজ কৰি লৈ আহে এটো কারেক্ট হয় আৰু তোমাৰ কি কৈছে arteries have thick and elastic walls ধমনীবোৰৰ বেৰখন ডাট আৰু স্থিতিস্থাপক গুণ সম্পন্ন এটো কারেক্ট হয় মানে স্টেটমেন্ট এ আৰু স্টেটমেন্ট বি দুটা কারেক্ট হয় তো 33 ৰ যেটো आंसर আহিব হেতু হ'ব তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব এর পিছত 34 নম্বৰ কোশ্চেনত স্টেটমেন্ট কি কৈছে থাইরয়েড গ্রন্থিয়ে তোমার থাইরক্সিন হরমোন নিঃসরণ করে থাইরয়েড গ্ল্যান্ড রিলিজেস থাইরক্সিন হরমোন এটো কারেক্ট হয় স্টেটমেন্ট বি দিছে ডায়াবেটিস ইজ অ্যাসোসিয়েটেড উইথ থাইরক্সিন এটো ইনকারেক্ট হয় থাইরয়েডৰ লগত জড়িত যেটো বেমাৰ হেতু হৈছে গৰল বেমাৰ বা গটৰ বেমাৰ আৰু ডায়াবেটিস হৈছে ইনসুলিনৰ লগত ৰিলেটেড হয় ডায়াবেটিস আৰু এটো তোমাৰ অগ্নাশয় গ্ৰন্থিয়ে আর নিহরণ করা হরমোন হয় এটা অগ্নাশয় গ্রন্থি এইখিনি কথা মনত রাখিবা ইম্পর্টেন্ট হয় তো ইয়ারে তোমার কি হল আমি যেটো অপশন স্টেটমেন্ট এ পালু হেতু কারেক্ট হয় আর স্টেটমেন্ট বি টু ইনকারেক্ট হয় তো এটা শুদ্ধ আর এটা ভুল তো 34 নম্বৰৰ এইটো কোনটো অপশন আহিব এটো বি নম্বৰ অপশনটো কারেক্ট হ'ব এর পিছত চোৱা এসারশন আৰু ৰিজনিংৰ কোশ্চেন কেটা চোৱা এসারশন আৰু ৰিজনিংৰ যিকেটা অপশন আছে হেকেটা তো সকলো কেটাৰ ক্ষেত্ৰত অপশন কেটা একে থাকে তো অপশন কেটা আগতে আলোচনা কৰিছো তোমালোকে চাই লবা 35 নম্বৰ কোশ্চেনত কি কৈছে চোৱা এটো ইন এ রিঅ্যাকশন অফ কপার উইথ অক্সিজেন কপার সার্ভস এজ এ রিডিউসিং এজেন্ট মানে অক্সিজেনৰ সৈতে কপাৰৰ বিক্ৰিয়াত কপাৰে বিজাৰক হিচাপে কি কৰে কাম কৰে Here a reason to give this so the substances which gains oxygen in a chemical reaction is acts as a reducing agent eto correct hoy মানে রাসায়নিক বিক্রিয়াটা যে তোমার অক্সিজেন লাভ করে হেতু তোমার বিজারক পদার্থ হিসাবে কি করে কাম করে তো তোমার অ্যাসারশন আর রিজন দুইটা কারেক্ট হয় আর তোমার রিজন টু অ্যাসারশনের শুদ্ধ ব্যাখ্যা হয় তার মানে এর এ নাম্বার অপশনটো কি হবে কারেক্ট হবে 35 নম্বৰৰ 36 নম্বৰ কোশ্চেন কি কৈছে সো ইন ইট রাইট দ্য থ্রি এলিমেন্টস present have the same gap of atomic masses এটো ইনকারেক্ট হয় কারণ স্যার যে তোমার ডবারিনের ট্রাইডবোৰ গঠন কৰিছিল তেতিয়া যিবোৰ মৌল আছিল সেই মৌলবোৰৰ পাৰমাণবিক ভৰবোৰ এটো এককভাৱে বৃদ্ধি হোৱা নাছিল মানে সুষম নাছিল তো সুষমভাৱে বৃদ্ধি নহলে হিয়তৰ মাজৰ ভৰৰ পাৰ্থক্য মানে বেলেগ বেলেগ থাকিব একে নহয় তো এটো তোমাৰ কি হয় ইনকারেক্ট হয়
তো আমি যেটো অ্যাসারশন পালো সেটো ইনকারেক্ট হয় তো রিজন কি দিছে সো এলিমেন্টস ইন এ ট্রাইড হ্যাভ সিমিলার প্রপার্টিজ সেটো কিন্তু কারেক্ট হয় মানে তোমার যেটো ডবারেনে ট্রাইড গঠন কৰিছিল সেটো তোমাৰ রাসায়নিক ধর্মসমূহ কি আছিল একে আছিল তার মানে অ্যাসারশনটো ইনকারেক্ট হয় আর রিজনটো তোমার কি হয় আসলে রিজনটো কারেক্ট হয় তার মানে তোমার 36 নম্বরের কোনটো অপশন কারেক্ট হবে এটা তোমার সি নাম্বার অপশনটো কারেক্ট হবে 37 number question to ki koise so the opening and closing of the pore eto p o r e hobo to p o r e hobo eto itu utha nai pore of a stomata is a function of the Kurth cell তার মানে যেটো রক্ষিকুক আছে রক্ষিকুকে তোমার পত্ররন্ধ্রের ছিদ্র মুকলি করে আর কি করে বন্ধ করে এটো কারেক্ট হয় আর উক্তি কি দিছে সব পত্ররন্ধ্রের ছিদ্র মুকলি আর বন্ধ হওয়া পরিঘটনাটো সরি এটা এসামিছত হয় আর তোমার রিজনটো কি দিছে সো স্টোমেটাল পোর্স দা সাইট ফর দা অ্যাকশনস অফ গ্যাসেস এটো কারেক্ট হয় তার মানে গ্যাসের আদান প্রদানটো সদায় কি হয় পত্ররন্ধ্রের মাজেৰে সংগঠিত হয় আর যেহেতু তোমার গ্যাসের আদান প্রদান কৰিব লাগে এই কারণেই তোমার কি হয় পত্ররন্ধ্রের ছিদ্র বন্ধ হয় আর মুকলি হয় কিন্তু ইয়াতে এটা কথা মনত ৰাখিবা তোমার পত্ররন্ধ্রের যেটো ছিদ্র মুকলি হওয়া আর বন্ধ হওয়া যেটো পরিঘটনা আছে সেটো তোমার ওয়াটারের লগত রিলেটেড হয় আর ওয়াটার কেতিয়া আহিব যেটি তোমার দরকার হবো আর যেটি তার মানে কার্বন ডাই অক্সাইড লাগে তেতে ওয়াটারও লাগে আর যদি তোমার কার্বন ডাই অক্সাইড না লাগে তেতে ওয়াটারও না লাগে তার মানে এটো তোমার কি হবো অ্যাসারশন আর রিজন দুইটা কারেক্ট হয় আর তোমার রিজনটো অ্যাসারশনের শুদ্ধ ব্যাখ্যাও হয় তার মানে তোমার 37 নম্বরের এ নাম্বার অপশনটো কারেক্ট হবো 38 নম্বর কোশ্চেনত কি কৈছে সো in myopia the image of distant object is formed in front of the retina এটো কারেক্ট হয় মায়োপিয়া থকা ব্যক্তিৰ মানে যেটো প্রতিবিম্ব গঠন হয় এটো ৰেটিনাৰ সন্মুখত গঠন হয় এটো কারেক্ট হয় ৰিজন কি দিছে সোয়া মায়োপিয়াগ্ৰস্ত চকুৰ দূৰবিন্দু অক্ষিমতকৈ ওচৰত থাকে এটো the far point of a myopic eye is less than infinity এটো ইনকারেক্ট হয় কাৰণ যেটো তোমাৰ ইয়াতে সব the far point দিছে নে ইয়াতে তোমাৰ কি হ'ব লাগিছিল নিয়াৰ পয়েন্ট হ'ব লাগিছিল তো তোমার এতে মায়োপিয়াগ্রস্ত চকুৰ যেটো নিকট বিন্দু হেটো অক্ষিমতকৈ ওচৰত থাকে দূৰবিন্দু নহয় এতে কৈছে দূৰবিন্দুৰ কথা কিন্তু নিকট বিন্দু হে ওচৰত থাকে তার মানে অ্যাসারশনটো কারেক্ট হয় আর রিজনটো ভুল হয় তার মানে 38 নাম্বার কোশ্চনটো কি আহিব তোমার সি নাম্বার অপশনটো কারেক্ট আহিব 39 নাম্বার কোশ্চনটা কি কৈছে বায়োগ্যাস ইজ এ গুড ডোমেস্টিক ফুয়েল হয় এটো কারেক্ট হয় জৈব গ্যাস এটা ঘৰুৱা উত্তম ইন্ধন এটো কারেক্ট হয় আর রিজনটো কি দিছে সোয়া এটো বায়োগ্যাস produces a large amount of heat per unit mass জৈব গ্যাসে প্রতি একক ভরত যথেষ্ট তাপ উৎপন্ন করে এটো কারেক্ট হয় কিন্তু এটা কথা লক্ষ্য করিবা তোমার ইন্ধন এটা হবলৈ হলে কেবল যথেষ্ট তাপ উৎপন্ন করিলে হেতু ভাল ইন্ধন নহয় যদি তোমার পরিবেশ প্রদূষণ করে তেতিয়াহলে তো ভাল ইন্ধন নহয় তো ইন্ধনৰ যিকেটা বৈশিষ্ট্য আছে হেতু তোমালোকে জানাই যে ইন্ধনটো তোমাৰ সহজলভ্য হ'ব লাগিব সঞ্চয় আৰু পৰিবহনৰ সুবিধাজনক হ'ব লাগিব লগতে তোমার কি প্রচুর পরিমাণে তাপ শক্তি উৎপন্ন কৰিব লাগিব কিন্তু তোমার প্রচুর পরিমাণে তাপ শক্তি উৎপন্ন কৰি যদি পৰিবেশ প্ৰদূষণ কৰে তেতিয়াহলে এটো ভাল ইন্ধনৰ ভিতৰত নপৰে তার মানে কি তোমার অ্যাসারশনটো কারেক্ট হয় রিজনটো কারেক্ট হয় কিন্তু তোমার যেটো রিজন দিছে হেতু অ্যাসারশনৰ শুদ্ধ ব্যাখ্যা নহয় তার মানে ইয়ারে তোমার বি নাম্বার অপশনটো কি হবো কারেক্ট হবো বুঝি পালানে 40 নাম্বার কোশ্চেন কি কইছে সো দা আই লেন্স ফর্মস এন ইনভার্টেড এন্ড রিয়েল ইমেজ অফ দা অবজেক্ট অন দা রেটিনা এটো আমি অলপ আগতে এনেকুৱা ধৰণৰ এটা কোশ্চেন আহিছিল আমাৰ চকুৱে যেটো প্ৰতিবিম্ব গঠন কৰে অক্ষিপটত হেতু তোমাৰ কি হয় হত আৰু লুটা হয় এটো কারেক্ট হয় আৰু তোমাৰ রিজন কি দিছে সো নেত্র স্নায়ুৰ জৰিয়তে বৈদ্যুতিক সংকেতবোৰ তোমাৰ কি কৰে মগজুলৈ প্ৰেৰণ কৰে এটো কারেক্ট হয় কিন্তু তোমাৰ নেত্র স্নায়ুয়ে তোমাৰ মগজুলৈ প্ৰেৰণ কৰে কাৰণ এটো হতাৰ লুটা প্ৰতিবিম্ব গঠন নহয় তাছাড়া রিজন দুটা কারেক্ট হয় কিন্তু রিজনটো অ্যাসারশনৰ শুদ্ধ ব্যাখ্যা নহয় তার মানে ইয়ারে তোমার বি নাম্বার অপশনটো কি হবো কারেক্ট হবো 41 number question কি কইছে সো a student prepare a circuit for examine the electric conductivity of distilled water এতে তোমার পাতিত পানি লোৱা হৈছে আৰু পাতিত পানি লৈ ছাত্র এজনে তাৰ বিদ্যুৎ পরিবাহিতা পরীক্ষা কৰি আছে আৰু তোমার এনেকে তোমার কি কৰিছে এটো যন্ত্ৰটো সাজি লৈছে কিন্তু দেখা পালে ছাত্রজনে যে after observation the student see that the bulb is not glow what is the reason for
আৰু ছাত্ৰজনে পৰীক্ষাটো কৰাৰ পিছত দেখা পালে যে বাল্বটো নজ্বলে, কাৰণ তাতে তোমাৰ ডিষ্টিল্ড ৱাটাৰ আছে, সেইটো কিন্তু মনত ৰাখিবা। ডিষ্টিল্ড ৱাটাৰত তোমাৰ এনেকুৱা কোনো ধৰণৰ আয়ন নাথাকে যিয়ে তোমাৰ কি কৰিব পাৰে, বিদ্যুৎ পৰিবহন কৰিব পাৰে। তাৰ মানে তোমাৰ এইটো আর ডি নম্বৰ অপশনটো কি তোমাৰ কি হয়, কারেক্ট হয়। ডি নম্বৰ অপশনটো কারেক্ট হ'ব। এটো তোমাৰ যিকেইটা বাকি যিকেইটা অপশন আছে সেইকেইটা সব কোনো ধৰণৰ মানে যুক্তি নকৰে। দ্য বাল্বস নিডস ডিসি সোর্স টু গ্লো, এটো নহয়। দ্য ওয়াটার কন্ডাক্ট ইলেকট্রিসিটি, পানী কেতিয়াও বলে বিদ্যুৎ পৰিবহন নকৰে। পানী যেতিয়া তুমি নিমখ মিহলি কৰিবা তেতিয়া তোমাৰ বিদ্যুৎ পৰিবহন কৰিব। আৰু তোমাৰ দ্য গ্ৰেফাইট ৰডস আর বেড কন্ডাক্টৰ অফ ইলেকট্রিসিটি, এইটো মিছা কথা। তাৰ মানে কিহৰ কাৰণে মিছা কথা, যেটো তোমাৰ গ্ৰেফাইট আছে এইটো বিদ্যুৎ পৰিবাহী হয়, বিদ্যুৎৰ পৰিবাহী। এইটো তোমালোকে আগৰ ক্লাছতো পঢ়ি আহিছা। যিবোৰ এটা মানে কাৰ্বন হৈছে, কাৰ্বনৰ যিটো এটা বহুৰূপ যে সেইটো হৈছে গ্ৰেফাইট হয়। আৰু গ্ৰেফাইট এনেকুৱা এটা ধাতু যে তোমাৰ বিদ্যুৎ পৰিবহন কৰিব পাৰে। আৰু তোমাৰ যিটো ডি নম্বৰ অপশন আছে এটা চোৱা, এইটো পাতিত পানীত কোনো ধৰণৰ কি নাথাকে, বিদ্যুৎ পৰিবহনৰ কাৰণে কোনো ধৰণৰ আয়ন নাথাকে। মানে ডিষ্টিল্ড ওয়াটার ডাজ নট হ্যাভ আয়ন্স, এনি আয়ন্স দ্যাট উইল কন্ডাক্ট ইলেকট্রিসিটি, এইটো কারেক্ট হয়। 42 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা, 42 নম্বৰ কোৱেশ্যনত কি কৈছে, which of the following ray diagram is correct for the ray light incident in a lens shown in figure। মানে এটা লেন্সত আপতিত হোৱা ৰশ্মি এটো তলত দিয়া ধৰণে দিয়া হৈছে, এইটো তেতিয়াহ'লে কোনটো শুদ্ধ হ'ব, ইয়াৰ এ নম্বৰটো শুদ্ধ হ'ব। এটা চোৱা, লেন্সৰ মাজেৰে যেতিয়া তোমাৰ মুখ্য অক্ষৰ সমান্তৰালকে আহে তেতিয়াটো ফকাছৰ মাজেৰে পাৰ হয়। আৰু যেতিয়া তোমাৰ ফকাছৰ মাজেৰে যাব তেতিয়া হেতু মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হ'ব। তো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হয়। আৰু যেহেতু তোমাৰ লেন্সটো তোমাৰ প্ৰতিফলক পৃষ্ঠ নহয়, এটা এটা প্ৰতিহাৰক পৃষ্ঠ হয়, গতিকে এনেকে গৈ এইটো খুন্দা খাই ঘূৰি আহিব, এইটো একেবাৰে মিছা কথা। তো তোমাৰ ইয়াৰে তোমাৰ এইটো এ নম্বৰ অপশনটো কারেক্ট হয়। 43 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা, এইটো চোৱা, ইয়াতে এখন ডায়াগ্ৰাম দি আছে। দ্য আই ডিফেক্ট ৰিপ্ৰেজেন্টেটেড বাই দ্য ফিগাৰ ইজ, এইটো চিত্ৰত দেখুওৱা বিকাৰটোৰ নাম কি। এটা চোৱা, তোমাৰ যিটো প্ৰতিবিম্ব গঠন হৈছে এইটো ৰেটিনাৰ পিছফালে গঠন হৈছে। তো ৰেটিনাৰ পিছফালে কোনে গঠন কৰে, এইটো হাইপাৰমেট্ৰোপে গঠন কৰে। তাৰ মানে ইয়াৰে তোমাৰ বি নম্বৰ অপশনটো কি হয়, কারেক্ট হয়। আৰু যদি মাইপিয়া হয় তেতিয়াহ'লে তোমাৰ ৰেটিনাৰ সন্মুখত প্ৰতিবিম্ব গঠন কৰে। দ্যাট মিন্স এইটো বি অপশন উইল বি দ্য কারেক্ট অপশন। 44 নম্বৰ কোৱেশ্যন কি কৈছে চোৱা, এটা আমাৰ যিটো মানুহৰ মস্তিষ্ক হেতুৰ চিত্ৰত দিয়া আছে, এই চিত্ৰৰ পৰা তুমি ইয়াতে এ, এটা আছে বি আৰু এটা আছে সি, এই তিনিটা অংগ তুমি চিনাক্তকৰণ কৰিব লাগে। এটা চোৱা, ভোকৰ অনুভূতি কোনে জগায়, প্ৰমস্তিষ্কই জগায়, তো এইটো হ'ব প্ৰমস্তিষ্ক। আৰু চকুৰ মণিৰ আকাৰ পৰিৱৰ্তন কৰে কোনে, এইটো কৰে মধ্য মস্তিষ্কই। কোনে কৰে, এইটো মধ্য মস্তিষ্কই কৰে। আৰু এই যিখিনি পাৰ্ট, এই পাৰ্টখিনিক তুমি কি বুলি কোৱা হয়, এই পাৰ্টখিনিক সেৰিবেলাম বুলি কোৱা হয়, যিয়ে তোমাৰ ঐচ্ছিক কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে। এইটো হৈছে সেৰিবেলাম। মানে এটো হ'ব প্ৰমস্তিষ্ক, বিটো হ'ব মধ্য মস্তিষ্ক আৰু সিটো হ'ব তোমাৰ সেৰিবেলাম। কোনটো অপশনত আছে চোৱা, প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু সেৰিবেলাম, এইটো অপশনত আছে চোৱা। এইটো তোমাৰ সি নম্বৰ অপশনটো কি হয়, কারেক্ট হয়। 45 নম্বৰ কোৱেশ্যন আৰু একেবাৰে শেষৰ কোৱেশ্যন এইটো চোৱা, ইয়াতে কি কৈছে, এইটো ডায়াগ্ৰাম অফ এইটো এন্ডোক্ৰাইন গ্ল্যান্ড, যেটো তোমাৰ অন্তঃস্ৰাৱী গ্ৰন্থি আছে, সেই গ্ৰন্থিবোৰৰ অৱস্থান আমাৰ ইয়াতে দিয়া আছে। এইটো এ, বি আৰু এইটো হৈছে সি। তো তুমি এইকেইটা নিৰ্ণয় কৰিব লাগে। তো ইয়াতে চোৱা, যেটো এ নম্বৰ আছে, এ নম্বৰটো হৈছে তোমাৰ এইটো মগজুৰ এটা অংশ দেখাইছে, এইটো হৈছে তোমাৰ পিনিয়েল গ্ৰন্থি, এইটো কয় পিনিয়েল গ্ৰন্থি। তোমালোকৰ কিতাপত ধুনীয়াকে তোমাৰ এই চিত্ৰটো দিয়া আছে, ডায়াগ্ৰামবোৰ তোমালোকে চাবা, বহুত ইম্পৰ্টেন্ট হয়। আৰু গলৰ যিটো লেৰিংছ আছে, লেৰিংছৰ লগত তোমাৰ কি থাকে, থাইৰয়েড গ্ৰন্থি থাকে। এইটো লেৰিংছত থাইৰয়েড গ্ৰন্থি থাকে। আৰু সি নম্বৰ যিটো আমাৰ নাসাৰন্ধ্ৰ আছে, নেচেল কেভিটি আছে, তাৰ তলত যিটো আমাৰ খাদ্যনলী আছে, এইটো এনেকৈ আহিলে এই ইয়াতে যিটো অংশ থাকে, সেই অংশটোক তোমাৰ থাইমাছ বুলি কয়। এইটোক থাইমাছ বুলি কয়। তাৰ মানে তোমাৰ এইটো সি নম্বৰ অপশনটো কি হয়, কারেক্ট হয়। বুজি পালানে, এইটো সি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই আছিল তোমাৰ MCQ। আৰু ইয়াতে যিকেইটা লং কুৱেশ্যন আহিছে সেইকেইটা চোৱা। তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 700282467 এইটো নম্বৰত হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইলবোৰ পাই যাবা। আৰু তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সাম হৈ গৈছে তেতিয়াহ'লে এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰি মোক ক্লাছ 9 আৰু 10ৰ সায়েন্স আৰু মেথছৰ কুৱেশ্যন পেপাৰ এইটো নম্বৰত PDF বনাই পঠাই দিবা। আৰু ইয়াৰে যিকেইটা লং কুৱেশ্যন আছে সেইকেইটা তোমালোকে চাই লোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। সো ইজি কুৱেশ্যন আহিছিল, ইমান এটা টাফ নহয়, কিন্তু আগৰ যিকেইটা কুৱেশ্যন আছিল সেই কুৱেশ্যনতকৈ এইটো অলপ বেলেগ ধৰণৰ কুৱেশ্যন আছে।
তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।